নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালদৰে পঢ়া শুনা কৰিছা। ভাইটি ভণ্টিসকল, লেটাৰ টু গড পাঠটোৰ 1 নম্বৰ যিটো অৰেল কম্প্ৰিহেনশ্যন চেক, 1 নম্বৰ অৰেল কম্প্ৰিহেনশ্যন চেকত যিমানটা প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ অসমীয়াৰ ভাঙনি তোমালোকে আজিৰ এইটো ক্লাছত পাবা। আমি তোমালোকক প্ৰতিটো প্ৰশ্ন একেবাৰে সহজ ইংৰাজীত উপস্থাপন কৰিছোঁ আৰু তোমালোকে যদি পৰীক্ষাত এনেধৰণৰ প্ৰশ্নবিলাক যদি অহা দেখিবলৈ পোৱা তেনেহ'লে আজিৰ এইটো ক্লাছত তোমালোকক যিখিনি আমি আনচাৰ দেখাম এই আনচাৰখিনি যদি তোমালোকে ভাল ধৰণে মনত ৰাখি যদি পৰীক্ষাত লিখা তোমালোকৰ 2 নম্বৰ আহিলে 2 নম্বৰেই পাবা, 3 নম্বৰ আহিলে 3 নম্বৰেই পাবা, নতুবা 1 নম্বৰ আহিলে 1 নম্বৰেই পাবা। এইখিনি উত্তৰ আমি একেবাৰে সহজ সৰল ইংৰাজীত তোমালোকৰ বাবে নিৰ্মাণ কৰিছোঁ। ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰিবা। কিবা বুজি নাপালে হোৱাটছএপত সুধিবলৈ নাপাহৰিবা। অলৰাইট, হোৱাট ডিড লেঞ্চো হপ ফৰ? লেটাৰ টু গড নামৰ পাঠটোৰ 1 নম্বৰ প্ৰশ্নটোৱে হৈছে হোৱাট ডিড লেঞ্চো হপ ফৰ। তাৰমানে লেঞ্চই কিহৰ আশা কৰিছিলে বাৰু? আমি যদি চমুকৈ ক'বলৈ যাওঁ, লেঞ্চই বৰষুণৰ আশা কৰিছিলে, কিয়নো বৰষুণৰ জৰিয়তে লেঞ্চৰ যিখিনি ক্ৰপছ তথা লেঞ্চৰ যিখিনি খেতিখিনি আৰু অলপ গ্ৰ' হ'ব, হয়নে? তো গতিকে এইটো প্ৰশ্ন পৰীক্ষাত 1 নম্বৰীয়া দিব পাৰে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, লেঞ্চো হপড ফৰ এ গুড ৰেইন so that his crops would grow well and he would get a good harvest. লেঞ্চই বৰষুণৰ আশা কৰিছিলে। লেঞ্চো হপ ফৰ এ গুড ৰেইন। লেঞ্চই এজাক ভাল বৰষুণৰ আশা কৰিছিলে। আৰু ভাল বৰষুণৰ জৰিয়তে কি হ'ব? লেঞ্চৰ যিসমূহ ক্ৰপছ, লেঞ্চৰ যিসমূহ লেঞ্চৰ শস্যসমূহ ভাল ধৰণে গ্ৰ' নতুবা ভাল ধৰণে বিকাশ হ'ব। তাৰমানে আমি যদি একেবাৰে নিজৰ ভাষাত ক'বলৈ যাওঁ তেনেহ'লে আমি যেতিয়া খেতি কৰোঁ আমাক কিহৰ প্ৰয়োজন হয়? মেইনলি বৰষুণৰ প্ৰয়োজন হয়। ঠিক তেনেকুৱা ধৰণে লেঞ্চকো বৰষুণৰে প্ৰয়োজন হৈছিলে। অ'কে, 1 নম্বৰ প্ৰশ্নটো ক্লিয়াৰ হ'ল ইমানডোখৰলৈকে। অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা। আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব, তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব, তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব, সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ। গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা। বন্ধু বান্ধৱীসকল, আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ, য'ত তোমালোকক গ্ৰামাৰ, তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয়, লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয়। গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিয়া, আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব। Why did Lenso say the raindrops were like new coins? লেঞ্চই সেই বৰষুণৰ টোপালবিলাকক কিয় নিউ কইনছ মানে নতুন পইচা বুলি লেঞ্চই কৈছিলে নতুবা কম্পেয়াৰ কৰিছিলে? পৰীক্ষাত এই প্ৰশ্নটো তোমালোকৰ যদি আহে এগেইন 1 নম্বৰে আহিব। উত্তৰত লিখিবা, লেঞ্চো said this because the rain would help his crops grow. When he sold the crops, he would earn money, so he thought the raindrops were like new coins. ইয়াত কি বুলি কৈছে মন কৰা যে লেঞ্চই বৰষুণৰ টোপালবিলাকক নিউ কইনছ বুলি কিয় কম্পেয়াৰ কৰিছিলে? কিয়নো ইয়াত কি বুলি কৈছে মন কৰা, লেঞ্চো said this because the rain would help his crops grow. মানে বৰষুণে কি কৰিব? বৰষুণে লেঞ্চৰ যিখিনি লেঞ্চৰ শস্যখিনি গ্ৰ' মানে হৈছে বৃদ্ধি। লেঞ্চৰ যিখিনি লেঞ্চৰ শস্যখিনি এজাক ভাল বৰষুণে বৃদ্ধি হোৱাত সহায় কৰিব। আৰু when he sold the crops মানে যেতিয়া তাৰ সেই শস্যখিনি যেতিয়া সোল্ড কৰিব মানে বিক্ৰী কৰিব, he would earn money, সি পইচা উপাৰ্জন কৰিব। So সেইটো বাবে he thought the raindrops were like new coins, আৰু সেইটো কাৰণে লেঞ্চই সেই ৰেইনড্ৰপছবিলাকক মানে বৰষুণৰ টোপালবিলাকক নতুন পইচা মানে নিউ কইনছ বুলি লেঞ্চই কম্পেয়াৰ নতুবা লেঞ্চই কৈছিলে। ইয়াত আমি কি বুলি পঢ়িলোঁ পুনৰ এবাৰ চমুকৈ আমি আলোচনা কৰিছোঁ যে ইয়াত প্ৰশ্নটোত সুধিলে যে লেঞ্চই কিয় ৰেইনড্ৰপছবিলাকক মানে বৰষুণৰ যি টোপাল, ৰেইনড্ৰপছ মানে হৈছে বৰষুণৰ টোপালবিলাকক লেঞ্চই কিয় নিউ কইনছ বুলি কৈছিলে? এইটো বাবেই কৈছিলে কিয়নো এজাক ভাল বৰষুণে কি কৰিব? লেঞ্চৰ যিখিনি ক্ৰপছ তথা লেঞ্চৰ যিখিনি শস্যখিনি বৃদ্ধি হোৱাত সহায় কৰিব। আৰু সি যেতিয়া তাৰ শস্যখিনি যেতিয়া বিক্ৰী কৰিব সি তেতিয়া পইচা ইনকাম কৰিব। আৰু সেইবাবে লেঞ্চই সেই যিখিনি বৰষুণৰ টোপাল পৰিছিলে সেই টোপালবিলাকক নিউ কইনছ বুলি লেঞ্চই কম্পেয়াৰ তথা লেঞ্চই কৈছিলে। ক্লিয়াৰ হ'ল ইমানডোখৰলৈকে?
3 নম্বৰ কুৱেশ্যনটো মন কৰা হাউ ডিড দ্য ৰেইন চেঞ্জ যে বৰষুণজাক কেনেকৈ সলনি হৈছিলে এণ্ড হোৱাট হেপেণ্ড টু লেন্সছ ফিল্ড আৰু বৰষুণজাক সলনি হোৱাৰ পাছত লেন্সৰ যিখন পথাৰ লেন্সৰ পথাৰখনৰ লগত কি হৈছিলে উত্তৰটো আমি লিখিম এট ফাৰ্ষ্ট যে পোনপ্ৰথমতে ইট ৰেইনড নাইচলি পোনপ্ৰথমতে বৰষুণজাকটো ভালেই দি আছিলে ভাল ধৰণে বৰষুণ দি আছিলে বাট কিন্তু চুন বিগ হিল ষ্ট'ন ষ্টাৰ্টেড ফলিং এলং উইথ দ্য ৰেইন তোমালোকে ফলিং এডোখৰ পিছত ALONG এলং উইথ দ্য AIN এলং উইথ দ্য ৰেইন লিখি দিবা প্ৰথমতেতো বৰষুণজাক নৰ্মেলি আছিল প্ৰথমতেতো বৰষুণজাক ভালধৰণে দি আছিল কিন্তু ছাডেনলি কি হ'ল ডাঙৰ ডাঙৰ হিল ষ্ট'ন মানে গম পাইছা হিল ষ্ট'ন বুলি কোৱাৰ লগে লগে তোমালোকে যেতিয়া আমাৰ অসমত যেতিয়া বৰদৈচিলা আহে বৰদৈচিলা অহাৰ সময়ত যে আমাৰ শিল বৰষুণ দিয়ে যে বৰষুণৰ লগত শিল পৰিছে বুলি যে কোৱা হয় কিন্তু একচুৱেলি সেইটো নৰ্মেল শিলটো নহয় সেইটো সেইবিলাক সৰু সৰু বৰফৰ টুকুৰাই হয় সেইবিলাক ওপৰৰ পৰা তললৈ পৰি আহে যে ঠিক তেনেকুৱা ধৰণৰ হিল ষ্ট'ন বৰষুণজাকৰ লগত পৰিবলৈ আৰম্ভ কৰিলে আৰু সেই হিল ষ্ট'নবিলাকে কি কৰিলে এণ্ড দ্য Hailstorm destroyed all of Lenso's crops in the field. আৰু সেই যি শিলাবৃষ্টিজাক যে আহিছিলে সেই শিলাবৃষ্টিজাকে লেন্সৰ পথাৰত যিমান ক্ৰপছ আছিলে যিমান শস্য আছিলে সকলো শস্য ধ্বংস তথা ডিষ্ট্ৰয় কৰি পেলালে ইমানডোখৰলৈকে ক্লিয়াৰ হ'ল 4 নম্বৰ কুৱেশ্যনটো মন কৰা হোৱাট ৱেৰ লেন্সছ ফিলিং হুৱেন দ্য হিল ষ্টপড যেতিয়া সেই শিল বৰষুণজাক ৰখিছিলে তেতিয়া লেন্সৰ কেনেকুৱা অনুভৱ হৈছিলে বাৰু কেনেকুৱা অনুভৱ হৈছিলে Lenso felt very sad and worried when the hill stopped. যেতিয়া শিলাবৃষ্টিজাক ৰখিলে তথা বন্ধ হ'ল তেতিয়া লেন্সো খুবেই দুখী আৰু সি খুবেই চিন্তাত পৰিছিলে কিয় চিন্তাত পৰিছিলে হি নিউ হিজ ক্ৰপছ ৱেৰ গন সি জানিছিলে যে কি তাৰ যি শস্যখিনি ডিষ্ট্ৰয় হৈ গ'ল নতুবা তাৰ শস্যখিনি সম্পূৰ্ণৰূপে গুচি গ'ল and he thought his family would have to suffer from hunger all year আৰু সি ভাবিছিলে যে কি তাৰ যি পৰিয়াল তাৰ যি তাৰ ফেমিলিয়ে গোটেই বছৰ ভোকেৰে কটাব লাগিব সেইটো কাৰণে সি খুবেই দুখী অনুভৱ কৰিছিলে তথা সি খুবেই চিন্তাত পৰিছিলে আৰু সেইবাবেই লেন্সই ভগৱানলৈ সহায় খুজি পিনে লেটাৰ লিখিছিলে তোমালোকে যদি মূল কথাখিনি বুজি পাই যোৱা ন পাঠটোৰ তোমালোকে পৰীক্ষাত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহক লাগে আৰামছে লিখিব পাৰিবা মাত্ৰ তোমালোকে কনটেক্সটো বুজি লোৱা যে এই যিটো পাঠটোত একচুৱেলি আমি কি পঢ়ি আছোঁ অ'কে মুখ্য যিটো থিমটো কি হয় এইখিনি কথা যদি বুজি পাই যোৱা যেনেকুৱা প্ৰশ্ন আহক লাগে পৰীক্ষাত তোমালোকে আৰামছে লিখিব পাৰিবা ফাৰ্ষ্ট ক্লাছটোত ইমানখিনি আছিলে 2 নম্বৰ ক্লাছটোত তোমালোকে অৰেল কম্প্ৰিহেনশ্যন চেক যিটো 2 নম্বৰ পাৰ্টৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আজিৰ এইটো ক্লাছত যেনেকৈ তোমালোকে পালা তেনেকৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে অসমীয়াত তাৰ ভাঙনি পাই যাবা থেংক ইউ